Good morning, Zonali. Good morning. Good evening. Good evening, Zonali. Good evening. Bolokson, আজি আমি যাম কলে? আজি আমি টিলিঙা মন্দিৰ বেটাই কৈছে আজি আমি টিলিঙা মন্দিৰলৈ যাম আৰু মানে আগবেলা যোৱা নাই আবেলি যাম। যেটা সানডে আমাৰ সানডে টাইমটো থাকে সেইকাৰণে ভাবিলো অলপ ওলাই যাম আৰু বেটা তাৰ আগতে যেনিবা কেনেকুৱা লাগিছে আৰু একদম ৰঙিলি হৈ লৈছে কিন্তু আজি জোনালী আজি ৰঙিলি বলা আৰু আমি আটাইখিনি আহাজু হৈ ললো যাবলৈ আৰু আমাৰ দাদাই যে যি ধুনীয়া ধুনীয়া ৰং কৰি আছে দিছে না ঘৰটো আপোনালোকক দেখাই আছিলো এইফালে একদম ব্লু কালাৰ গ্ৰীণ কালাৰ এইটো লাইট ব্লু এনে গ্ৰিলত হোৱাইট কৰি আছে ডাবল কালাৰটো হোৱা নাই সেইকাৰণে আপোনালোকে ভাল দেখা নাই ধুনীয়া দেখিব ৰ'ব দুদিনমানৰ পিছত আৰু বেটা ওলাই কিমান ধুনীয়াকৈ চাওকচোন বেটা ক'ত যাওঁ বিয়া খাবলৈ যোৱা নেকি বেটা কিন্তু এইটো জিন্স পেণ্ট নেৰে দেই এবাৰ এইটো লৈছে কোলাটো গ'ল নহয় এবাৰ এইটো বেটা বেলেগ পেণ্ট নিপিন্ধে আৰু তেতিয়াহ'লে বলক দেৰি হৈছে যিহেতু 3টা বাজি গ'ল য়েছ মোৰ হৈ গ'ল এতিয়া ব'লা তেন্তে ঠিক আছে তেন্তে যাওঁ ব'লা ব'লা বিন্দে ৰাণী আহি গ'ল আহিলা ৰাণী আৰু বেটাও আহিলে আৰু মই লৈ লৈছিলোঁ দেখিছেনে আৰু এয়া আমলখি এটা লৈ লৈছিলোঁ বেটাক বোলে লাগে আৰু মই কালি লৈ থকাই তামোল এখন আছে একদম খাব লাগিব এখন কালি মই মৰমত ৰাখি দিছোঁ এখন তামোলখন কিন্তু মই সদিয়া তামোল এতিয়া ক'ত যাম তেতিয়া আমি দুইখন মাৰিছা না গাড়ীখন ভিতৰত খাই ল'ব তেন্তে ব'লকচোন যাওঁ সোনকালে ব'লা আমি আহি আছোঁ একদম এতিয়া ইভিনিং টাইমত আহি এইখিনি পাইছোঁহি ক'ত পাইছোঁ ধুনীয়া লাগিছে জেগা গিয়াৰ লগাই দিছোঁ তিনিলে তেতিয়া মই ক'ম হা তোমাক আৰু মানে মই যিহেতু ভিডিঅ' কৰি আছোঁ আৰু জোনালীকে কৈছোঁ গিয়াৰ চেঞ্জ কৰিবৰ কাৰণে মই বাকীখিনি কণ্ট্ৰল কৰি আছোঁ জোনালী কেনে লাগিছে আজি ইভিনিং আহি আজি তেতিয়া তুমি ৰঙা চোলা পিন্ধিলে অকণমান নাচিবা নেকি মাত চাইড লগোৱা গুড এইয়া জোনালীয়ে চাইড লগাই দিলে এতিয়া মই গৈ আছোঁ আৰু এনেকৈ হেল্প কৰিব লাগিব তাৰমানে মই ভিডিঅ' কৰিলে আৰু বাকীখিনি মই আকৌ কণ্ট্ৰল কৰিব লাগিব সেইবুলি তেন্তে ঠিক আছে গৈ লওঁ আমি পাই ল'মগৈ ৰ'বা আমি আহি পাই গ'লোহি কিবা ইটাখুলি চাহ বাগান নে কি বুলি কয় আৰু দেখিছেনে নতুনকৈ বাগানত পাত আহিছে ইমান ধুনীয়া লাগিছে চিনেৰীটো আমি মাজে মাজে ইয়ালৈ আহি থাকোঁ আৰু আজিও ভাবিলোঁ আহিলোঁ এখেতকো লৈ আহিলোঁ অকণমান ভাবিলোঁ ফুৰাই লৈছোঁ ইয়াতে আৰু কেনেকুৱা তোমাক কিন্তু একদম আৰু হেৰি লিখা লাগিছে আৰু বাগানীয়া এনেকুৱা ড্ৰেছেই পিন্ধে না ঝুমুৰ নচা মানুহে তেনেকুৱা লিখা লাগিছে আৰু ইয়ালৈ আহিলোঁ আহি মানে বেটাই ইয়াত পেচাব কৰিলে গাড়ীখন ৰখাব লগা হ'ল সেইকাৰণে আৰু আমি ধুনীয়াকৈ বাগানৰ মাজৰ চিনেৰীত দুখনমান ফটো মাৰি ল'লোঁ নেক্সট জাৰ্ণিটো আৰম্ভ কৰি দিওঁ ভাল লাগে অকণমান ৰখিলে আৰু এতিয়া গৈ লওঁ তেন্তে আৰু আমি ফাইনেলি পাই গ'লোঁ টিলিঙা মন্দিৰ আৰু আজি দেওবাৰ যিহেতু হেম গেম কম আৰু শিৱৰাত্ৰি গ'ল যিহেতু পুৰা ধুনীয়াকৈ কালাৰ কৰি থৈ দিছে আৰু আমি তেন্তে গৈ লওঁ আৰু একদম আমি ফাইনেলি টিলিঙা মন্দিৰখন পাই গ'লোহি এতিয়া আমি ধূপ চাকি জ্বলাই লওঁ গুৱাহাটী গাড়ী আছে আৰু বেটা কি ল'ম বুলি ভাবিছা আমি পিছত ল'ম অলপ পিছত দেই বেটা চকু অকল সেই দোকানখনত এইখিনিলে আহা আৰু কি লাগে ল'লোঁ আৰু কি বস্তু লাগে মই চাই ল'বলৈ দিছোঁ বেটা আহি পেলাই ল'মহি হা আমি এতিয়া ল'লে তো জেগা নাই ন তো আমি শৰাইখন ইয়াত লৈ ল'লোঁ আৰু এতিয়া আমি যাম লোৱা আৰু আজি বহুত দিনৰ পাছত আহিলোঁ ন আমি আজি আহিলোঁ ৰ'বা জ্বলাওঁ বেটাজীমাক খাওঁতে অকলে খায়
আৰু আমি প্ৰতিবাৰ টিলিঙা মন্দিৰত আহোঁতে আপোনালোকক কওঁ ইমান মানুহৰ মনৰ আশা পূৰ হৈ আছে এইখিনি টিলিঙা আৰু ছাইডত টিলিঙা আৰু সৌ চুকত যে দেখিছে সেইখিনিও টিলিঙাই হয় আৰু এইফালেও টিলিঙাই হয় আৰু কি ধুনীয়া বনাই দিলে দেখিছেনে মানুহখিনি ৱেইটিঙৰ কাৰণে যিখিনি আৰু CCTV এখন আমি এতিয়া লৈ লওঁ পানী এঘটি আৰু এইখিনি মানে যিহেতু আমি যদি শৰাইখন লৈ আহোঁ প্ৰথমে ইয়াত ধুই ল'ব লাগে প্ৰথমে ইয়াতে দমকল আছে দমকল মই কেনেকৈ তুমি হেঁচিব লাগিব তুমি এইখন ধোৱা নহ'লে আৰু ইয়াতে ভৰি চৰিয়াটো ধুই ল'ব লাগে একচুৱেলি প্ৰথমে যিহেতু পবিত্ৰ মনে টিলিঙা মন্দিৰ আহিব লাগে মনৰ আশা সকলোৱে পূৰ হ'ব আপোনালোকে চিন্তাই নকৰিব সকলো আহিব দেই আৰু ইয়াত পানী লৈছিলোঁ তাৰমানে তাত পানী ঢালিব লাগে আৰু বলক তেন্তে আমি চাকি তাকি প্ৰথম জ্বলাই লওঁ আৰু এইখিনিতে জ্বলাব লাগিব চাকি আৰু এইখিনি টিলিঙা আছে আগতেও কৈছোঁ এইখিনিতে এতিয়া চাকি জ্বলাব লাগিব দিয়া নাপাওঁ লাহে জ্বলোৱা আৰামছে আৰু বেটাই দেখিছোঁ নেকি টিলিঙা বজাইছে গৈ বিশেষকৈ সি ওপৰৰ টিলিঙাবোৰ ঢুকি নাপায় যে সেইকাৰণে তলত থকাখিনিকে বজাই আহিলেগৈ আৰু বেটাই নমো কৰি লৈছে এইখিনিতে মানে কৈ দে ভগৱানক নতুন স্কুল যাম শক্তি দিব দিবা ঠিক আছে আৰু মই ধুনীয়াকৈ চাকি ইয়াত চাকি জ্বলাব লাগে আৰু শৰাইখন ইয়াত দিব লাগে আৰু বেটাই পূৰা খোৱাত ব্যস্ত হৈ গ'ল আৰু মানুহজনে পূৰা পূজা কৰি আছে চাকি জ্বলাই হৈ গ'ল আমি এতিয়া নাৰিকল ভাঙি লওঁ আজি শৰাই দিয়া হৈ গ'ল আৰু শৰাই দি চাকি জ্বলাই আমি শৰাই চৰাই দিলোঁ আৰু সেৱাও কৰিলোঁ ইয়াতে আমি নাৰিকল ভাঙি ল'লোঁ আৰু এতিয়া এইফালেদি আমি ঘূৰি আহিব লাগিব ৰছীডাল লৈ পেলাই আমি আৰু আজি আটাইকেইটা ঘূৰিছোঁ তিনিবাৰ নাজানিবা সেইটো পকাই প্ৰতিবাৰৰ লিখাকৈ এইবাৰো শেষৰ বাৰৰ সেৱা ভাগ কৰি লৈছে সদায় এইবাৰতে সেৱা কৰে এনেকৈ যাব সময় আমাৰ হৈ যোৱাৰ পাছত আৰু মানুহ আহিছে এখন ক'ৰ গাড়ী জ্ঞান ক'ৰবালৈ আহিছিলে হয়তো বহুত দূৰৰো হ'ব পাৰে আৰু বহুত দিনৰ মূৰত টিলিঙা মন্দিৰলৈ আহি ভাল লাগিলে মানে আজি অলপ পোহৰতে আহিছোঁ সেইটো আৰু ভাল লাগিলে আৰু মানে যিমান কথা ক'ব লগা আছিল কৈ দিলোঁ পূৰা মানুহ গাড়ী মানুহ আহিছে আমি পূৰা একদম হেঁপাহ পেলাই যি মন যায় চব ক'লোঁ আৰু বেটা আছে তাত বেটাই সদায় পইচা দিম বুলি কয় এতিয়া পইচা দিছেগৈ বাই বাই দি দিছে বেটাই বাই বাই দি দিছে কি ল'লা বেটাই লৈছে বৌ দেৰিকৈ দিব বেটাই তাৰমানে খেলা বস্তু এটা লাগিবই আৰু ন ইয়ালৈ আহিলে আৰু আমি ফাইনেলি টিলিঙা মন্দিৰৰ পৰা মানে এই টিলিঙা মন্দিৰৰ পৰা চাকি শৰাই দি কৰি আমি এতিয়া যাবলৈ হৈছোঁ ঘৰমুৱা আৰু আমাৰ বেটাই এটা লৈ ল'লে কি লৈ ল'লা চা বা ধেনুকা লৈ ল'লে আমাৰ বেটা ধেনু আৰু মই লৈ ল'লোঁ খাৰু এইয়া খাৰু পিন্ধিয়ে লৈ ল'লোঁ মই আৰু আমি যিহেতু সৰু মানুহ সৰু সৰু বস্তুতে সুখী হওঁ আৰু সৰু সৰু বস্তুতে আমাৰ ইণ্টাৰেষ্ট আৰু মানে এতিয়া আৰু সকলোৰে ভাল হওক আমাৰো ভাল হওক আপোনালোক চবৰে ভাল হওক চবৰে হৈ চাকি শৰাই দি দিলোঁ আৰু যোন আহিব পৰা নাই
ইয়াৰ পৰাই মানে ইয়াৰ পৰাই সেয়া কৰক যেতিয়া মনৰ আশাবোৰ পূৰণ হয় তেতিয়া আহিব আৰু আমাৰ ঘৰত থাকি যাব যে আহে আমাক জনাব কমেন্ট কৰিবা আমাৰ ঘৰত থাকি কৰি ধুনীয়াকৈ আমিয়ে লৈ যাম আৰু লৈ আহিম টিলিঙা মন্দিৰ আকৌ আমি মানে ফুৰাই দিম আৰু মানে আমাৰ ফ্ৰেণ্ডছ বহুতে ভাবি থাকে যে টিলিঙা মন্দিৰ আমিও যাব পৰাহেঁতেন ভাল আছিলে আৰু কিছুমান মানুহে ধৰক কিবা নিজৰ পাৰ্চনেল অসুবিধাৰ কাৰণে আহিব নোৱাৰে কিছুমান মানুহে ভাবে আমি যাম হয় কেনেকে ক'পা কেনেকে যায় কি কয় নাজানো ন বহুত দূৰখিনি তেনেকে ভাবে যামতো আহিব তিনিচুকীয়ালৈ ট্ৰেইনত আহিব আহি আমাৰ ঘৰ আমাক কমেণ্ট কৰিব যে আমি তিনিচুকীয়াত আহিছো আমাৰ ঘৰত থাকি কৰি পিছদিনা দুই তিনিজন মানুহ হ'লে আমি একেবাৰে আমাৰ গাড়ীত লৈ আনি টিলিঙা মন্দিৰ দেখুৱাই দিম আপোনালোকক খালি আমাক আগতীয়াকৈ জনাব লাগিব আপোনালোকে আৰামছে আহি গৈ চাই কৰি যাব তেন্তে যাওঁ বলক আমাৰ আজি সৰু ভিডিঅ'টো ইমানেই সামৰণি দিছোঁ যদি ভিডিঅ'টো চাই